গুড মৰ্ণিং। যোৱাকালি আপোনালোকৰ আমাৰ যিটো সমস্যা আছিলে গাড়ীখনৰ যিটো আমাৰ এ বি বিলৰ যিটো আমাৰ ইউৰিয়া বুলি কয় সকলোৱে যে DEF ফিউলটো কমি গৈছিলে আৰু সেই তেলটো আমি বিচাৰি যোৱাকালি গুৱাহাটীত ৰাতি হ'ল আচলতে। দিনত হোৱাতে পালোঁ হয় দোকানবিলাকত, কিন্তু দিন মানে কি হ'ল 9টা বজা 10টা বাজিলে কাৰণ দোকানবিলাক বন্ধ কৰি দিলে। তো বিচাৰি আমি লাষ্টত আমি ক'ত পালোঁ, তেল ডিপুত পালোঁগৈ। তো তেল ডিপুত পাই পিনি আমি ভৰাবলগীয়া হ'ল আৰু বহুতখিনি কষ্ট হ'ল কালি। তো তাৰপাছত আজি পুনৰ ৰাতিপুৱা ভাগত এতিয়া আমি যিখিনি হ'ল ইমানটো ৰানিং কৰিলোঁ, গাড়ীখন চলালোঁ। তাৰপাছত আজি ৰাতিপুৱা আমি কি চাবলগীয়া হয়, যেনে ইমানটো দৌৰাৰ পাছত ৰানিং কৰাৰ পাছত গাড়ীখন আমি টায়াৰখিনি চেক কৰিব লাগে আৰু মবিলটো আমি ষ্টাৰ্ট কৰাৰ আগত চেক কৰিব লাগে, সেইটো আপোনালোক দেখাইছিলোঁ। তেনেকৈ আজি মই আৰু এবাৰ আপোনালোকক দেখাই দিছোঁ। চাওক, আমাৰ যিটো কালি DEF ফিউলটো কমি যোৱাৰ কাৰণে মিটাৰত ছিগনেল লাইট আহিছিলে আৰু সেইটো আজি আঁতৰি গ'ল নে নাই যোৱা চাওঁ আহক। এয়া আমাৰ গাড়ীখনত DEF তো এক্সট ফিউলটো আমি ঢালি ৰখা হৈছে। পাইপ নাছিলে কাৰণে আমি এনেকৈ তেল জোখা গিলানেদি জাৰেদি বুদ্ধি কৰি পিনি ঢালিবলগীয়া হ'ল। আমাৰ যিটো ফিউলটো ভৰালোঁ, ফিউলৰ দামটো এইটো DEF দেখিছে AB বিলৰ। যোৱাকালি আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহিলোঁ আৰু ইয়াতে আহোঁতে ৰাস্তাত যথেষ্ট আমাৰ সমস্যা আছিলে, কিয়নো যোৱাকালি শনিবাৰ আৰু ৰাতি হ'ল। তাতে আমাৰ গাড়ীখনত কি হ'ল, এইটো ইউৰিয়া বুলি যিটো সকলোৱে কয় বা DEF ডিজেল এক্সট ফিউলটো কমি গ'ল। তো কমি যোৱাৰ কাৰণে আমাৰো মানে মনত ভয় আহিছে, কিয়নো সেই ফিউলটো কমি গ'লে মানে গাড়ীখন ক'ত ৰখি যাব কোনো তাৰ ভৰসা নাইকিয়া হ'ল। গতিকেলৈ আমাৰতো গাড়ী সদায় লং ড্ৰাইভত থাকে। তো ৰাতি আমি 9:30 10টা বজাত গোটেই গুৱাহাটীত বিচাৰি নাপালোঁগৈ। লাষ্ট মানে আমি এটা তেল ডিপুত পালোঁগৈ। তেল ডিপুত সৰু নাই যদিও এটা 20 লিটাৰ দাম এটা বিচাৰি ল'লোঁ। 20 লিটাৰ দামটো বিচাৰি পিনি আৰু ভৰাবৰ কাৰণে সমস্যা, তাত পাইপডাল নাপালোঁ। তো পাইপডাল নোপোৱাৰ কাৰণে আমি বটল কাটি মেলি কিবা কৰি উপায় ভৰালোঁ। ভৰাই মেলি আজি দেওবাৰ, যিহেতু দেওবাৰ কাৰণে বন্ধ থাকিব প্ৰায়খিনি দোকান, সেইকাৰণে আমি কালি ৰাতিয়ে ভৰাবলগীয়া হ'ল এইখিনি কাম। তো যিখিনি আমাৰ ডাঙৰ অফিচাৰসকল থাকে তেখেতসকলেতো এইবোৰ নাজানে ন। তো আমি কৈ মেলি কালি ৰেডি কৰি ৰাখিছোঁ আজি যাবৰ কাৰণে। তেখেতসকলক যদি আজি আমি কওঁ বা ছাৰ বা মেডাম আমাৰ এনেকৈ হৈছে গাড়ীটো, তেনেহ'লে মানে তেখেতলোকে মনত অলপ বেয়া পায়, কিয়নো তোমাৰ গাড়ীখনৰ কথা তুমি আগতেই ক'ব লাগে বা গাড়ীখন আগতে তুমি ৰেডি কৰি ৰাখিব লাগে বা ৰখাটো আমাৰ দায়িত্ব হয়। গতিকেলৈ আমি যোৱাকালি ৰাতি হ'লেও এইটো কাম কৰি আজিৰ কাৰণে ৰেডি কৰি থৈছোঁ। তো এতিয়া দেখা পালে আমি ইউৰিয়াখিনি ঢলাৰ পাছত ইঞ্জিনত যিখিনি বগা চাপ কৰি থাকে সেইখিনি আপোনাৰ ৰাতিপুৱা চফা কৰিব লাগে, নহ'লে বেটাৰীটো টাৰ্মিনেলবিলাক বেয়া হৈ যায়, লোহাবিলাক মামৰ উঠি যায়। গতিকেলৈ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা। আজিলৈ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।